নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু ইকক্সাৰ ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আমি আজি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণী বিজ্ঞানৰ পাঠ কয়লা আৰু পেট্ৰলিয়াম আহা আমি আলোচনা কৰো কয়লা আৰু পেট্ৰলিয়াম আলোচনা কৰাৰ আগতে আমি প্ৰথমতে আলোচনা কৰো প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা পোৱা সকলো সম্পদকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় আমি প্ৰাকৃতিক সম্পদ কোনবোৰ বুলি কম প্ৰকৃতিৰ পৰা পোৱা সম্পদ অৰ্থাৎ বায়ু তাৰ পিছত আমি পানী মাটি ঠিক একেদৰে খনিজ লৱণবোৰ বা খনিজ দ্ৰব্যবোৰ এইবোৰ হ'ল আমাৰ প্ৰাকৃতিক সম্পদ কিন্তু এই প্ৰাকৃতিক সম্পদবোৰো আকৌ দুই ধৰণৰ থাকে কি ধৰণৰ থাকে আমি আলোচনা কৰো আহা এটা থাকে অনিশেষীয় প্ৰাকৃতিক সম্পদ আৰু এটা নিশেষীয় প্ৰাকৃতিক সম্পদ অনিশেষীয় তাৰ মানে কি হয় এনেকুৱা ধৰণৰ প্ৰাকৃতিক সম্পদবোৰ কেতিয়াও শেষ হৈ নাযায় সদায় থাকে আমাৰ প্ৰকৃতিত পৰ্যাপ্ত পৰিমাণে আছে আৰু কেতিয়াও শেষ হৈ নাযায় কিন্তু নিশেষীয় যিবিলাক আছে সেইবোৰ প্ৰাকৃতিক সম্পদ কি হৈ যাব এটা সময় নিশেষ হৈ যাব নোহোৱা হৈ যাব গতিকে আমি চাই লওঁ আহা অনিশেষীয় প্ৰাকৃতিক সম্পদ কোনবোৰ আৰু নিশেষীয় প্ৰাকৃতিক সম্পদ কোনবোৰ অনিশেষীয় প্ৰাকৃতিক সম্পদ কোনবিলাকক কয় প্ৰকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমাহীন আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এই সম্পদবোৰ শেষ হোৱাৰ সম্ভাৱনা কম অৰ্থাৎ এনেকুৱা ধৰণৰ প্ৰাকৃতিক সম্পদবোৰ কি হয় ইমানেই আছে প্ৰকৃতিত ইমানেই আছে যে আমি মানুহবোৰে যিমানেই খৰচ নকৰো কিয় বা যিমানেই ব্যৱহাৰ নকৰো কিয় মানুহে বিভিন্ন ক্ৰিয়াকলাপৰ দ্বাৰা এই সম্পদবোৰ শেষ হৈ যাব নোৱাৰে তোমালোকৰ বাৰু মনলৈ তেনেকুৱা কিবা প্ৰাকৃতিক সম্পদ আহিছেনে যিবোৰ আমি যিমানেই ব্যৱহাৰ নকৰো কিয় কিন্তু কেতিয়াও শেষ কৰিব নোৱাৰো মই এটা কৈ দিওনে নিশ্চয়কে আমি ৰাতিপুৱা উঠিয়ে সূৰ্যৰ পোহৰ পাওঁ নহয় জানো বাৰু আমি যিমানেই ব্যৱহাৰ নকৰো কিয় আমি সূৰ্যৰ পোহৰ শেষ কৰিব পাৰিম জানো নিশ্চয়কে নোৱাৰো গতিকে সূৰ্যৰ পোহৰটো আমাৰ এটা প্ৰাকৃতিক সম্পদ প্ৰকৃতিয়ে আমাক দিছে আৰু এই সম্পদটো আমি মানুহবোৰৰ যিমানেই ক্ৰিয়াকলাপ নকৰো কিয় সূৰ্যৰ পোহৰ আমি যিমানেই ব্যৱহাৰ নকৰো কিয় যেনেকৈ ব্যৱহাৰ নকৰো কিয় আমি কিন্তু শেষ কৰিব নোৱাৰিম নহয় জানো আহিছো আমি বাকি কেইটা উদাহৰণলৈ এয়া সূৰ্যৰ ৰশ্মি এইটো এটা আমাৰ নিশেষীয় অনিশেষীয় প্ৰাকৃতিক সম্পদ ইয়াৰ পিছত বতাহ আমি যিমানেই ব্যৱহাৰ নকৰি কিয় আমি বতাহ শেষ কৰিব নোৱাৰো নহয় জানো এইটো এটা অনিশেষীয় প্ৰাকৃতিক সম্পদ ইয়াৰ পিছত আছে নিশেষীয় প্ৰাকৃতিক সম্পদ নিশেষীয় প্ৰাকৃতিক সম্পদ অৰ্থাৎ নামটোৱে তাৰ কথা কৈছে যে প্ৰকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমিত আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হৈ যাব পাৰে তোমালোকৰ বাৰু মনলৈ তেনেকুৱা কিবা প্ৰাকৃতিক সম্পদ আহিছেনে নিশ্চয়কৈ তোমালোকে ক'ব পাৰিবা কাৰণ বৰ্তমান আমি সকলোতে দেখিছো যে গছ-গছনিবোৰ কাটি মানুহে শেষ কৰি আছে আৰু তাৰ ফলত পৰিৱেশত যি বতৰৰ বা তাপমানৰ যি তাৰতম্য ঘটিছে হেয়াও আমি দেখা পাই আছো নহয় জানো গতিকে তেনেকুৱা এবিধ প্ৰাকৃতিক সম্পদ কি হ'ব আমাৰ অৰণ্যবোৰ গছ-গছনিবোৰ নহয় জানো ঠিক আছে বাৰু বাকিবোৰ উদাহৰণলৈ গৈছো এয়া অৰণ্য দ্বিতীয়তে আছে কয়লা কয়লাও আমাৰ এটা প্ৰাকৃতিক সম্পদ তাৰ পিছত আছে মানিকবোৰ তাৰ পিছত আছে পেট্ৰলিয়াম ইত্যাদি ইত্যাদি বহুতখিনি আমাৰ প্ৰাকৃতিক সম্পদ আছে আৰু এই সম্পদবোৰক আমি কি বুলি কওঁ নিশেষীয় প্ৰাকৃতিক সম্পদ অৰ্থাৎ এইবোৰৰ আচলতে প্ৰকৃতিত এটা পৰ্যাপ্ত পৰিমাণে নহয় এটা সীমিত পৰিমাণৰ আছে আৰু আমি মানুহবোৰে যিমানেই ব্যৱহাৰ কৰি যাম এই প্ৰাকৃতিক সম্পদবোৰ কি হ'ব লাহে 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 নোহোৱা হৈ আহিব গতিকে তেনেকুৱা ধৰণৰ প্ৰাকৃতিক সম্পদবোৰনো কি ধৰণে হয় যেনেকৈ আমাৰ ইয়াতে এটা কয়লা পেট্ৰলিয়াম এইবোৰৰ উদাহৰণ দিয়া আছে এই প্ৰাকৃতিক সম্পদবোৰনো কেনেকৈ উৎপত্তি হৈছিল আমি নিশ্চয় জানিব লাগিব নহয় জানো ঠিক আছে আমি চাওঁ আহা এয়া আছে জীৱাশ্ম ইন্ধনত কি ধৰণে হয় ইয়াতে এটা দিয়া আছে যে মৃত উদ্ভিদ বা জীৱ-জন্তুবোৰ কি হৈছিল পৃথিৱীত পুতি থোৱা অৰ্থাৎ এইবোৰ এটা এটাকে গৈছে মই তোমালোকক দেখুৱাই আছো মৃত উদ্ভিদ
আৰু এই জীৱ-জন্তুবোৰ একেলগে যেতিয়া মৰিছিলে মৰাৰ পিছত পৃথিৱীতে পৰি ৰৈছিলে আৰু এটা সময়ত বিভিন্ন ধূলি বালি অন্য কাৰণত পৃথিৱীখনতে কি হৈছিলে লাহে লাহে পুত খাই গৈছিলে নহয় জানো তাৰ পিছত ইয়াত উচ্চ তাপৰ চাপ পৰিছিলে প্ৰচণ্ড তাপৰ ফলত ইয়াতে এটা এই মৃত জীৱ-জন্তু উদ্ভিদবোৰৰ ওপৰত এটা প্ৰচণ্ড চাপ পৰিছিলে আৰু এই চাপটো কেনেকুৱা আছিল হাজাৰ হাজাৰ বছৰ ধৰি সেই চাপটো আছিল আৰু সেই চাপটোৰ পিছতে সেইবোৰ কি হৈছিলে ইন্ধন বা কয়লা জীৱাশ্ম ইন্ধন হিচাপে পৰিগণিত হৈছিলে আৰু এই জীৱাশ্ম ইন্ধনবোৰে হ'ল কয়লা গতিকে কয়লাবোৰ ক'ৰ পৰা আহিছে সেই মৃত উদ্ভিদ জীৱ-জন্তু এইবোৰ মৰাৰ পিছত বা মৃত অৱস্থাত যেতিয়া পৃথিৱীখনত থাকি গৈছিলে তাৰ ওপৰত প্ৰচণ্ড পৃথিৱীত পুত খাই গৈছিলে তাৰ ওপৰত হাজাৰ হাজাৰ বছৰ ধৰি প্ৰচণ্ড তাপ আৰু প্ৰচণ্ড চাপৰ ফলত এই ধৰণৰ কয়লাৰ উৎপত্তি হৈছিলে গতিকে এটা কথা মনত পেলোৱাচোন যদি আমি আকৌ কয়লা উৎপত্তি কৰিব লগা হয় তেনেহলে আমি কি কৰিব লাগিব আকৌ তেনেকুৱা হাজাৰ বছৰ লাগিব নহয় জানো আৰু তেনেকুৱা ধৰণৰ পৰিস্থিতি এটা নাহিবও পাৰে কয়লা উৎপন্ন হ'বলৈ গতিকে কয়লা সেই সময়তে যিমানখিনি উৎপন্ন হৈছিলে সেয়া আমাৰ কাৰণে কিন্তু এটা সীমিত সম্পদ এই কথাষাৰ আমি মনত ৰাখিব লাগিব তাৰ পিছত আহিলে দ্বিতীয়টো পেট্ৰলিয়াম এয়াও এটা আমাৰ প্ৰাকৃতিক সম্পদ এতিয়া কয়লাৰ বিষয়ে আমি অকমান চাই লওঁ ই শিলৰ দৰে কঠিন আৰু কোলা বৰণীয়া আমি সকলোৱে জানো কয়লাৰ ৰংটো কোলা ৰন্ধা বঢ়াৰ বাবে ইন্ধন হিচাপে কয়লাক কি কৰা হয় ব্যৱহাৰ কৰা হয় ৰেলৱে ইঞ্জিন চলাবলৈ ভাপ উৎপন্ন কৰিবলৈ কয়লাৰ ব্যৱহাৰ কৰা হয় যদিও বা আজিকালি ইলেক্ট্ৰিক ট্ৰেইন আহিলে কিন্তু এটা সময়ত সকলো ৰেলগাড়ীয়ে ইঞ্জিনত ভাপ উৎপন্ন কৰিবলৈ বা ইঞ্জিনটো চলাবলৈ ভাপ উৎপন্ন কৰিবলৈ যথেষ্ট পৰিমাণৰ কয়লা ব্যৱহাৰ কৰা হৈছিল তাপবিদ্যুৎ প্ৰকল্পসমূহতো বিদ্যুৎ উৎপন্ন কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় গতিকে আমি দেখিলো যে কয়লা বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এতিয়া কয়লাৰ কথা কি কৈছে কয়লাৰ কাহিনীটো আমি চাওঁ প্ৰায় 300 বছৰ আগতে বানপানীৰ দৰে কিছু প্ৰাকৃতিক প্ৰক্ৰিয়াৰ জৰিয়তে অৰণ্যবোৰ যেটো আমি কলুৱে মৃত উদ্ভিদবোৰ মাটিৰ তলত পুত খাই গৈছিলে আৰু পুত খাই যোৱাৰ পিছত উচ্চ উষ্ণতা আৰু চাপ প্ৰচণ্ড উষ্ণতা আৰু প্ৰচণ্ড চাপৰ ফলত কি হৈছিলে এই মৃত হেৰিবিলাক পৃথিৱীৰ ভিতৰতে মৰা গছ-গছনিবিলাক লাহে 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 চাপ খাই 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 টান শিলৰ দৰে হৈ গৈছিলে আৰু প্ৰচণ্ড উত্তাপৰবোৰে সেইবোৰ পুৰি কোলা হৈ গৈছিলে আৰু সেইবোৰে এতিয়া কয়লা আকাৰে আমি পাওঁ আৰু খান্দি খান্দি আমি কি কৰো খনিবোৰৰ পৰা কয়লাবোৰ আমি উলিয়াই বিভিন্ন কামত ব্যৱহাৰ কৰো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো এয়া এটা কয়লাৰ খনিৰ চিত্ৰ দিয়া আছে তোমালোকে দেখিছা নিশ্চয় যে এই কয়লাৰ খনিৰ চিত্ৰটোত কয়লাবোৰ কি কৰিছে এই ধৰণে খান্দি খান্দি উলিয়াই আছে আৰু আমি এই ধৰণে কয়লাৰ খনিৰ পৰা কয়লাবোৰ কঢ়িয়াই লৈ গৈ পেলাই বিভিন্ন কামত বিভিন্ন ঠাইত ব্যৱহাৰ কৰো এইখিনিতে আৰু এটা আমি জানিব লগা গুৰুত্বপূৰ্ণ তথ্য যে মৃত উদ্ভিদৰ পৰা মন্থৰ গতিলে কয়লালৈ ৰূপান্তৰিত হোৱা এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অংগাৰীকৰণ বুলি কোৱা হয় মনত ৰাখিবা আমি ইতিমধ্যে কয়লাৰ বিষয়ে ইমানখিনি পঢ়িলো যে প্ৰায় 300 নিযুত বছৰ আগতে কি হৈছিলে যে মৃত উদ্ভিদবোৰ যেতিয়া মৃত অৱস্থাত যেতিয়া মাটিত পুত খাই গৈছিলে প্ৰচণ্ড উষ্ণতা আৰু চাপৰ ফলত বছৰ বছৰ ধৰি হাজাৰ হাজাৰ বছৰ ধৰি নিযুত বছৰ ধৰি এই ধৰণে চাপ খাই 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 সেইবোৰ একেবাৰে টান শিলৰ দৰে কঠিন হৈ গৈছিলে আৰু সেইবোৰ প্ৰচণ্ড তাপৰ ফলত পুৰি তাৰ ৰংবোৰ কোলা হৈ গৈছিলে এই যে মৃত উদ্ভিদৰ পৰা কয়লা হোৱা গোটেই প্ৰক্ৰিয়াটো এটো কি বুলি কোৱা হয় মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অংগাৰীকৰণ বুলি কোৱা হয় যেহেতু কয়লাৰ প্ৰধান উপাদান কাৰ্বন বায়ুত কয়লা জ্বলালে কি হয় সেই কাৰণে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এটো এটা আমি মনত কৰিবলগীয়া কথা যে বায়ুত যেতিয়া আমি কয়লা জ্বলাই দিও তেনেহলে আমি কি গেছ উৎপন্ন হয় তেতিয়া
কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় উদ্যোগত কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে কক আলকতৰা আৰু কয়লা গেছৰ নিচিনা প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা হয় গতিকে আমাক যদি সোধা হয় যে কয়লাৰ পৰা আমি কি পাওঁ তেনেহলে আমি ক'ব পাৰিম যে কয়লাৰ পৰা আমি কক পাওঁ আলকতৰা পাওঁ আৰু আমি কয়লা গেছ উৎপন্ন কৰিব পাৰো এতিয়া আমি আজি আহিলো মূল্যায়নলৈ মূল্যায়নত আমাৰ প্ৰথম প্ৰশ্নটোৱে আছে তলৰ কোনটো নিঃশেষীয় প্ৰাকৃতিক সম্পদ নহয় ইয়াতে আমাৰ দিয়া আছে কয়লা প্ৰাকৃতিক গেছ অৰণ্য আৰু বায়ু তোমালোকে ক'ব পাৰিবানে কোনটো নহয় তাৰ আগতে আমি জানিব লাগিব যে নিঃশেষীয় প্ৰাকৃতিক সম্পদ কি অৰ্থাৎ যিবোৰ সম্পদ মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা শেষ হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰকৃতিত সেই সম্পদবোৰ আমাৰ সীমিত মাত্ৰাত থাকে গতিকে তেনেকুৱা ধৰণৰ সম্পদ কোনবিধ হ'ব নিশ্চয় কয়লাটো নিঃশেষীয় প্ৰাকৃতিক গেছো নিঃশেষীয় অৰণ্য নিঃশেষীয় কিন্তু বায়ু হ'ল অনিঃশেষীয় প্ৰাকৃতিক সম্পদ দ্বিতীয় প্ৰশ্নটোলৈ গৈছো মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অকমান আগতে আমি আলোচনা কৰিছিলো অংগাৰীকৰণ বুলি কোৱা হয় অংগাৰীকৰণ বুলি কোৱা হয় প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ পাঠ কয়লা আৰু পেট্ৰলিয়ামত আমি প্ৰাকৃতিক সম্পদ কাক বোলে অনিঃশেষীয় প্ৰাকৃতিক সম্পদ আৰু নিঃশেষীয় প্ৰাকৃতিক সম্পদৰ বিষয়ে আলোচনা কৰিলো ইয়াৰ উপৰিও জীৱাশ্ম ইন্ধন কয়লাৰ উৎপত্তি কয়লাৰ ব্যৱহাৰৰ বিষয়ে আমি আলোচনা কৰিলো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো তথাপিও মই তোমালোকক এবাৰ অনুৰোধ জনাম যে আমি আজি আলোচনা কৰা পাঠটো তোমালোকে পুনৰবাৰ সুন্দৰকৈ ঘৰত পঢ়িবা আৰু দৰকাৰী কথাবোৰ টুকি ল'বা আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ